এই বছর হাই স্কুল পরীক্ষা 1046টা সেন্টারত 4,38,565 জনে পরীক্ষা দিব আর হায়ার সেকেন্ডারি 821টা সেন্টারত 3,30,744 জন ক্যান্ডিডেটে পরীক্ষা দিব এই পরীক্ষার কারণে যাবতীয় প্রস্তুতি আমার আরম্ভ হয়েছে মানে আরম্ভ নহয় আমার ফলপ্র অলপ শেষৰ ফালেই গৈ আছে আমার মানে বাকি সব এক্টিভিটিজ হৈ গৈছে মাত্ৰ প্ৰশ্ন কাকত পঠিওৱা কামটো আৰম্ভ হ'ব আৰু শেষ হ'ব প্ৰায় 5-6 তাৰিখে আমি শেষ কৰিম গোটেই বস্তুটো প্ৰক্ৰিয়াটো এই বছৰৰ এটাই নতুনত্ব আছে ইন কেছ অফ হাই স্কুল এক্সামৰ ক্ষেত্ৰত যে আগতে আমি কুৱেশ্যন পেপাৰবিলাক এটা কুৱেশ্যনতে প্ৰত্যেকটা ল্যাঙ্গুৱেজ লিখি দিছিলোঁ 5টা ল্যাঙ্গুৱেজত আমি কুৱেশ্যন পেপাৰ কাটো এই বছৰ আমি কিন্তু কুৱেশ্যনটো ল্যাঙ্গুৱেজ ওয়াইজ বনাইছোঁ অসমীয়া পোৰ্শন বেলেগকে ইংলিছ বেলেগকে বঙালী বেলেগকে হিন্দী বেলেগকে এনেধৰণে ল্যাঙ্গুৱেজবিলাক বেলেগ বেলেগকে বনোৱা আছে বড়ো বেলেগকে গতিকে যি ষ্টুডেণ্টে যিটো ভাষাত পৰীক্ষা দিব তেওঁ নিজৰ ভাষাটো চালেই হৈ যাব এটাই মাত্ৰ নতুনত্ব আছে হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত এই বছৰ কোনো নতুনত্ব নাই এভৰিথিং কুৱেশ্যন পেপাৰ বা প্যাটাৰ্ন যোৱা বছৰৰ দৰেই আছে এটাই খালি প্যাটাৰ্ন চেঞ্জ আছে যে এটো আমি আৰম্ভণিৰ পৰাই কৈ আছো যে কুৱেশ্যন পেপাৰৰ যেটো ডিজাইন আছে এই পাৰ্টিকুলাৰ ডিজাইনটো একচুয়ালি বেছিভাগ কনসেপ্ট বেসড নলেজ বেস কৰাৰ চেষ্টা কৰা হৈছে আগতেও কৰা হৈছিল এবাৰ আৰু অলপ বেছিকে বৃদ্ধি কৰা হৈছে আৰু হেতু কাৰণে প্ৰস্তুতি হিচাপে আমাৰ যিমান ইউনিট টেষ্ট বিলাক হৈ গল হাফ ইয়াৰলি হৈ গল তাতেও তেনেকুৱা কুৱেশ্যন পেপাৰে আহিছে গতিকে তোমালোকে শুনিলা অসমৰ শিক্ষা বোৰ্ডৰ ফালৰ পৰা তোমালোকৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাক লৈ কি কথা জনালে আৰু তেওঁলোকে উল্লেখ কৰিছে যে তোমালোকৰ যি পৰীক্ষা প্যাটাৰ্ন যোৱা বৰ্ষৰ দৰে হ'ব মাত্ৰ এটামান চেঞ্জে আনিছে যেটো হৈছে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত তোমালোকৰ যি আগতে কুৱেশ্যন পেপাৰ সমূহত বেলেগ বেলেগ ভাষা থাকে উদাহৰণস্বৰূপে গণিতৰ পেপাৰখন বা তোমালোকে সোশ্যাল সায়েন্সৰ পেপাৰখন যদি চোৱা তেতিয়াহ'লে দেখিবা যে যোৱা বৰ্ষত তোমালোকৰ প্ৰশ্ন কাকতত বিভিন্ন ভাষা আছিলে অৰ্থাৎ গণিতৰ পেপাৰখনতে তোমালোকৰ ইংৰাজী ভাষাটো দিছিলে অসমীয়া ভাষাটো দিছিলে বাংলা ভাষাটো দিছিলে বা হিন্দী ভাষাটো দিছিলে কিন্তু এইবাৰ কি কৰিছে অনলি এটা স্পেসিফিক ভাষাতে তোমালোকে কুৱেশ্যন পেপাৰখন দেখিবৰ কাৰণে পাবা যদিহে তোমালোকৰ মিডিয়াম হৈছে অসমীয়া তেনেহলে অসমীয়াতে তোমালোকে সেই গণিতৰ প্ৰশ্ন কাকতখন লাভ কৰিবা যদিহে তোমালোকৰ বড়ো মিডিয়াম হয় বড়ো মিডিয়ামতে তোমালোকে লাভ কৰিবা যদিহে মিচিং হয় তেনেহলে মিচিংত তোমালোকে পাবা বা তোমালোকৰ যদি ইংৰাজী মিডিয়াম হয় তেনেহলে ইংৰাজী মিডিয়ামত তোমালোকে কুৱেশ্যন পেপাৰখন দেখিবৰ কাৰণে পাবা গতিকে এটোৱে মাত্ৰ মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত চেঞ্জ কৰিছে বাকি ভাগে সেম প্যাটাৰ্ন যোৱা বছৰৰ দৰে থাকিব লগতে হাই সেকেন্ডাৰী ক্ষেত্ৰত মাত্ৰ এটা কথাই ক'লে যে তোমালোকৰ কনসেপ্ট বেস তোমালোকৰ কোৱেশ্যন আহিব অৰ্থাৎ তোমালোকে বস্তুটো বুজি কি পালা হেতু ওপৰত মানে কোৱেশ্যনটোহে থাকিব বুলি কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ বহুতে কৈছিলা যে এমসিকিউ আহিব বুলি হাই সেকেন্ডাৰী ক্ষেত্ৰত কিন্তু এমসিকিউ নাহে তোমালোকে নিজে শুনিলা এমসিকিউ কথা কোনো ধৰণৰ উল্লেখে নকৰিলে গতিকে এমসিকিউ নাহে তোমালোকে নিশ্চিন্তে ভালদৰে যিদৰে পঢ়ি আছে বৰ্তমান মই হেকেনে তেনেকৈ প্ৰস্তুতি চলাব লাগিব আৰু এটা কথা কৈছে যে হাফ ইয়াৰলি এক্সাম বা ইউনিট টেষ্টৰ কথা তেওঁ উল্লেখ কৰিছে গতিকে তোমালোকে ৰিভিজনাৰী টেষ্ট হাফ ইয়াৰলি টেষ্ট আৰু ইউনিট টেষ্টৰ যদি কুৱেশ্যন পেপাৰ ভালদৰে যদি প্ৰেক্টিছ কৰিছে তেনেহলে তোমালোকে তাৰ পৰাই বহুতখিনি কুৱেশ্যন কমন দেখিবৰ কাৰণে পাবা অৰ্থাৎ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহা দেখিবৰ কাৰণে পাবা কাৰণ কনসেপ্ট বেস ডিহেজৰ কুৱেশ্যনখিনি দিছে গতিকে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন আছিলে সেইখিনি অলৰেডি তোমালোকৰ হাফ ইয়াৰলি ইউনিট টেষ্ট লগতে ৰিভিজনাৰী টেষ্টত দি থৈছে বা তোমালোকক খুদিলে গতিকে তোমালোকে পৰাপক্ষত হাই সেকেন্ডাৰী দিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিবা ৰিভিজনাৰী টেষ্ট হাফ ইয়াৰলি টেষ্ট আৰু ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ যদি তোমালোকৰ ওচৰত আছে সেইখিনি ভালদৰে চাই যাবা সেইখিনি প্ৰেক্টিছ নিশ্চয় কৰি যাবা কাৰণ তাৰ পৰা বহুতখিনি প্ৰশ্নই কমন তোমালোকক পৰিবই ঠিক আছে গতিকে এইটো কথাই আছিলে তোমালোকক মই জনালো ভিডিঅ'টোৰ মাধ্যমেৰে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা অলপমান তথ্য ল'ব পাৰিলা আৰু যদি ল'ব পাৰিছোঁ বুলি ভাবিছা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নেপাহৰিবা আৰু যদি কিবা কুৱেশ্যন আছে ডাউট আছে কিবা যদি জানিব বিচাৰিছা কমেন্ট বক্সত সুধিবা মই যিখিনি জানো যিখিনি মোৰ অভিজ্ঞতা আছে সেইখিনি তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম সকলোৰে পৰীক্ষা ভাল হওক অল দ্য বেষ্ট